মহাদেৱ জয় শ্ৰীৰাম হেল্ল' এভৰিৱান মই ৰাকেশ আৰু মই গৈছোঁ আমাৰ অসম নগৰীৰ পৰা সৃষ্টি কেদাৰনাথ থামালে চাইকেল এটা কৰিছোঁ আৰু আজি আছে 15 নম্বৰটো দিন আৰু বৰ্তমান আছোঁ এইফালে চাব পাৰে অলপমান মোৰ ওচৰতে আছে আমাৰ ৰাম মন্দিৰৰ অযোধ্যাৰ ৰাম মন্দিৰৰ গেটখন আমি তাৰ ওচৰতে আছোঁ ৰুমত আৰু এইফালে আমাৰ ভাইহঁতে আছে এটা এতিয়া হৈছে আৰু এতিয়া এই কথা এতিয়া হৈছে মানে জয় শ্ৰীৰাম আৰু এটা ধুনীয়াকৈ গা চা ধুই ৰেডি হৈ লগ পাইছোঁ আপোনালোকক জয় শ্ৰীৰাম তো গাইছ বঢ়িয়াকৈ ওলাই দিলোঁ আৰু এইখন গেট তো এতিয়া ধুনীয়াকৈ নামি যাওঁ আৰু এইফালে চাব পাৰে কেনেকুৱা লাগছে একবাৰ কমেণ্ট কৰি জনাব এইফালে আমাৰ মনোজ ভাই জয় শ্ৰীৰাম আৰু এইফালে আমাৰ সুৰজ দা জয় শ্ৰীৰাম আৰু এইফালে ওচৰতে আমাৰ ইয়াতে হনুমান মন্দিৰটো আছে জয় শ্ৰীৰাম তো এতিয়া ধুনীয়াকৈ যাম আৰু এবাৰ এনেকৈ গেটৰ পৰা আপোনালোক ধুনীয়াকৈ দেখাই যাম বঢ়িয়াকৈ তো এইফালে চাব পাৰে মোৰ পিছফালে গেটখন এইখনে গেট আৰু আমি যাম এনেকৈ চিধাই হা চলো চলো আৰু আমি আছোঁ একদম খালী ভৰি আছোঁ আমি গোটেইকেইটাই তো বঢ়িয়াকৈ যাওঁ ভিতৰলৈকে জয় শ্ৰীৰাম চলো এনেকৈ যাই লওঁ এতিয়া আগলৈকে আৰু ধুনীয়াকৈ দেখাই যাম আপোনালোকে এটা চাইডৰ পৰা মোৰ পৰা প্ৰায় কিছু দূৰত আছে ৰাম মন্দিৰটো তো প্ৰথম আমি ৰাম মন্দিৰ নাযাওঁ প্ৰথমতে যাম আমি হনুমানগুৰি আৰু কাৰণ যিহেতু আজি শনিবাৰ ন তো হনুমানৰ দিন এবাৰ ভাগ্যৱান আমি ইমান ধুনীয়া দিন এটা দৰ্শন কৰিবলৈ পাইছোঁ আৰু তাতকৈ বেছি ভাগ্যৱান কি আমি ৰামৰ জন্মভূমিত ইমান পবিত্ৰ ঠাই এটাত আহি পাইছোঁ ইমান দিন কষ্ট কৰি তো আমাৰ একেলগে আপোনালোককো দেখাম আৰু পাতি চাব পাৰে ট্ৰেইন যাই আছে মই ভাবিলোঁ কি বস্তু তো বঢ়িয়াকৈ আপোনালোক এটা চাইডৰ পৰা ধুনীয়াকৈ দেখাই যাম মানে তো আজিৰ ভিডিঅ'ত আপোনালোকে নাও মানুহ স্কিপ নকৰিব ধুনীয়াকৈ দেখাই যাম এটা চাইডৰ পৰা আপোনালোক তো বঢ়িয়াকৈ আহি পালোঁ আৰু মোৰ অলপমান আছে হনুমান মন্দিৰ আৰু যিহেতু আজি এখন সংগ্ৰেছৰ আছে ইয়াৰ তো বঢ়িয়াকৈ এতিয়া হনুমান মন্দিৰটো যাই লওঁ আজি যিহেতু শনিবাৰ না ধুনীয়াকৈ এতিয়া এখন হনুমান মন্দিৰ আগে দৰ্শন কৰিম তাৰপিছত ৰাম মন্দিৰ যাম আৰু প্ৰসাদটো লৈ লওঁ বঢ়িয়াকৈ কি কম মানে ইমান মানে হেপী ফিল হৈ আছে আমাৰ বাপৰে বাপ বঢ়িয়াকৈ প্ৰসাদটো লৈ কিনে আপোনালোকক ধুনীয়াকৈ মই দেখাই দি আছোঁ তো গাইছ এইফালে চাব পাৰে মানুহ হাজাৰ মানুহৰ ভিৰ আৰু এইফালে ধুনীয়াকৈ প্ৰসাদ লৈ ল'লোঁ আৰু যাওঁ ভিতৰলৈকে বাপৰে বাপ মানুহ আৰু এইটো হ'ল হনুমানগুৰি আজি যিহেতু শনিবাৰ না প্ৰথম আগে হনুমানৰ দৰ্শন কৰিব লাগিব তো গাইছ আহি গ'লো ওপৰত আৰু চাব পাৰে কিমান মানুহ বাপৰে বাপ মেইন মন্দিৰ আৰু চাব পাৰে মন্দিৰটোত মানুহ ভিৰ বাপৰে বাপ এইটোৱে হ'ল মেইন হনুমানগুৰি তো এইখিনি প্ৰসাদখিনি আৰু ফুলখিনি ইয়াত ধুনীয়াকৈ দি দিম জয় শ্ৰীৰাম জয় শ্ৰীৰাম হৈ গ'ল বঢ়িয়াকৈ সেৱা কৰা আৰু এইফালে চাব পাৰে মানুহ ইমান মজা লাগিছে গাইজ কি কওঁ আপোনালোকক বাপৰে বাপ জয় শ্ৰীৰাম তো বঢ়িয়াকৈ অলপ আহিলোঁ বাহিৰত আৰু আগতে এইফালে ধুনীয়াকৈ মন্দিৰ আছে আৰু প্ৰায় কিমান মন্দিৰ আছে জানে ইয়াত দৰ্শন কৰিব লগা 1000টা 1000ৰ ওপৰত আছে চাগে মন্দিৰ মানে ইয়াত ফুৰিব লগা অযোধ্যাখনত ভাই চাব ৰাম মন্দিৰ এই আগত ৰাম মন্দিৰ আছে তো যেতিয়া তালৈকে যাম সকলো আপোনালোক ধুনীয়াকৈ দেখাই দি আছোঁ খালি ভিডিঅ'টো কোনেও স্কিপ নকৰিব ধুনীয়াকৈ চাই যাওঁ মই এবাৰ ক'ত আছোঁ জানে মই দেখাই দি আছোঁ আপোনালোক ধুনীয়াকৈ অলপমান আগলৈ যাব দিয়ক তাৰপিছত দেখাই দি আছোঁ চাব পাৰে अरे यार जय श्री राम जय श्री राम
তো সেইটো মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এইখন চাব পাৰে গেটখন আৰু এইফালে আমাৰ কৃষ্ণ হ'ব ওম ভো কৃষ্ণ কৃষ্ণ ফ্ৰম মিছো বাহ মিছৰ কৃষ্ণটো আনিছি ই বা উল্টা হৈছে বাবু উল্টা হৈছে কেলা বুলিও কয় মাজতে মন্দিৰক আহি তো বঢ়িয়াকৈ যাওঁ এবাৰ আপোনালোকক দৰ্শন কৰি দিম ৰাম মন্দিৰ অলপ সময় ধৈৰ্য ধৰক তো গাইছ ফাইনেলি সোমাই দিলোঁ আৰু আপোনালোকক দেখাই দিব নেকি এবাৰ এইফালে চাব পাৰে অ' মাই গড জয় শ্ৰীৰাম বুলি এবাৰ কমেণ্ট কৰি দিয়ক গাইছ প্লিজ অ' মাই গড জয় শ্ৰীৰাম তো যদি পাৰোঁ আপোনালোকক ভিতৰত দেখাব চেষ্টা কৰিম আৰু যদি ভিতৰত মোবাইল নিব নিদিয়ে তেতিয়া মোক বেয়া পাই লাভ নাই গাইছ তো আপোনালোকক ইয়াত এবাৰ দেখাই দিলোঁ তো আৰু ভালকৈ দেখাই আছোঁ যদি পাৰোঁ ভিতৰলৈকে জয় শ্ৰীৰাম ভিতৰৰ পৰা মই দৰ্শন কৰি আহিলোঁ আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ কিয় মানে মোবাইল চবাইল গোটেইখিনি আনকি ষ্টিক পৰ্যন্ত থৈ যাব দিছে আৰু এইফালে চাব পাৰে ইমান ধুনীয়া কি কম মানে আৰু মই যেতিয়া মানে মূৰ্তিটো দেখিছোঁ না মোৰ মানে ইম'চনেল দেখিছোঁ মই চকুৰ পানী ওলা যাওঁ হৈ গৈছিলে গাইছ কি কম মানে ইমান ধুনীয়া আৰু জাগাখিনি ইমান ধুনীয়া বনাই আছে না আৰু ইয়াৰ সকলোৱে আহিব গাইছ এবাৰ দৰ্শন কৰি যাব ৰামক শ্ৰীৰাম প্ৰভুক আপোনালোকে সকলোৱে এবাৰ দৰ্শন কৰি যাব আৰে ইয়াৰ জয় শ্ৰীৰাম তাৰ পৰা আহিলোঁ আৰু এইফালে ইয়াত প্ৰসাদ দি আছে আৰু আমি প্ৰসাদটো চাব পৰা আমি ধুনীয়াকৈ লৈ ল'লোঁ কেনে আছে খাইছে ভাল লাগিছে হা নাখাওঁতে গম পালি খালোঁ মই আকৌ কেনাই বঢ়িয়া না মনোজ ভাই কেছা একদম বঢ়িয়া হা সঁচাকৈ খাই ভাল লাগিব চাগে প্ৰসাদ না তহঁতে খাই লওঁ ৰ'ব তো গাইছ আমি ভালেখিনিও মন্দিৰ ঘূৰিলোঁ আপোনালোক দেখাব পৰা নাই কিয় মানে চবতে মোবাইল এলাও নাই তো সেইকাৰণে আহিলোঁ আৰু এইফালে চাব পাৰে ধুনীয়াকৈ আপে বাপ ধুনীয়া ধুনীয়া হেৰি আছে কিন্তু মন্দিৰ ভাল লগা জেগা আৰু ইয়াত মানে চবৰে আছিলে আৰু এইফালে চিলা উৰাই আছে ইয়াতে বাচ্চাকেইটাই দেখো আৰু বান্দৰৰ উৎপাতটো খুব বান্দৰৰ উৎপাততে এইখিনি হৈছে অকল বান্দৰৰ মানে বান্দৰ গাৰ্ডেন এইখিনি মানে ইয়াতে বান্দৰে খেলা খেলিব পাৰে অকল বেলেগ একো নহয় এইটো চাওক নামান বাচ্চাটোক তাৰপিছত এফালে চাওক খেলা খেলি আছে চব মানে নিজা নিজা মূৰ্তিত আৰু খাব নাপাই আজিকালি নেদেনা আকৌ আজি বুন খাই আছে এই এটা ভোগ দিছে দেখো এইটো দেই প্ৰসাদ চালা বুন খত লাগছি চাওঁ এন্দক কি কম মই এন্দক আৰু অসমত থাকিলে খোৱালোঁ এতিয়া ইয়াতে নৰা না ভাই পইচা পাতি নাই এই এইটো চাওঁ কিছু আকৌ যুঁজিছে দু খালি ঘুমে থকা মানুহক ফেলে নামেৰি ৰন্ধে গোটেইকেইটাই চাওক এইটো ওচৰত মই বহু ৰ'ব একবাৰ ধুনীয়াকৈ মৰা হওক আহে নেকি চাম বৰ্তমান কৰা নাই আকৌ যদি আমাৰ বান্দৰে মোক খেদিব লাগে গাইছ মইতো ডাইৰেক্ট অসম পাৰ হৈ যাম চিধা ঘৰ উঠিম মই দাউৰি ইয়াৰ পাই এই ধানৰ ডকে চাওক যি আৰু দেহাতে আৰু বুনখত লাগছি এই চাওক আগলা চালা চব আৰু মন্দিৰগিলাত মানে বহুত মন্দিৰ ঘূৰিব লগা আছে আমি বহুতখিনিও ঘূৰিলোঁ কিন্তু আপোনালোকক দেখা পৰা নাই কিয় মানে চবতে এলাও নাই মানে সেই কৰা গতিকে একদম দিগদাৰ হৈ আছে মানে দিগদাৰ মানে বেয়া লাগছে মানে আপোনালোক দেখা পোৱা নাপাই কিনে কি ক'ম আৰু তাৰপিছত যিখিনি বাৰু দেখালোঁ আৰু অলপ আগত দি কিবা দেখাব লাগে সেইখিনি দেখাই লৈ যাওঁ আপোনালোক ধুনীয়াকৈ তো অলপ সময় বহিলোঁ আৰু বহি তো গাইছ আৰু এইফালে চাব পাৰে ধুনীয়াকৈ এইটো কি কয় এইটো যে কি জানে না এইটো বিনা বুলি কয় আপুনি ইমান ডাঙৰ আৰু ইয়াৰ পৰা এইফালে মন্দিৰখিনি গোটেইখিনি দেখা পায় ধুনীয়াকৈ আৰু এইফালে চাই আহিলোঁ যাই এনেকৈ চাব পাৰে বঢ়িয়া তো আমি দুটা এটা ফটো উঠি আমি ইয়াৰ পৰা এতিয়া বিদায় লওঁ ৰুমক লাগি আৰু এইখিনি একদম জেগাখিনি তো আৰু অহাকালি বিদায় ল'ব লাগিব ইয়াৰ পৰা তো এতিয়া এইফালে চাব পাৰে ইমান ধুনীয়া এটা মানে পৰিৱেশ লগা হৈছে অ' মাই গড জয় শ্ৰীৰাম শেষৰ বাৰৰ বাবে আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ তো লগ পাম নেক্সট ভিডিঅ'ত জয় শ্ৰীৰাম